Assalamu alaikum and a very good afternoon everyone. আমার আজের এই মহতি সভার মুখ্য আকর্ষণ আমার আজমল গ্রুপ অফ ইনস্টিটিউশনের ভিশনারি ধুবড়ীর মাননীয় সাংসদ তথা আজমল CSRৰ মুৰব্বী আমার সকলোৰে গুৰিদৰতা আমাক দিশা দিয়া আৰু অসমৰ শিক্ষা ক্ষেত্ৰত নতুন দিগদৰ্শন কৰা বিশেষ ব্যক্তিত্ব অসমৰ প্ৰাণপুৰুষ মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ মাজত দুজন বিশ্ববিখ্যাত শিক্ষাবিদ প্ৰফেসর অলোক কুমার বুঢ়াগোহাঁই স্যার chancellor Girijananda Chaudhary University, a very dynamic lady, a prominent academician, Professor Gayatri Goswami Madam, former HOD Department of Education of Guwahati University, অতি জনপ্রিয় আরো বিশেষ ব্যক্তিত্ব আমার দলগাঁও সমষ্টির মাননীয় বিধায়ক মুজিবুর রহমান সাহেব, অসমৰ ৰাজনীতিৰ এক উজ্জ্বল নক্ষত্ৰ তথা জনীয়া সমষ্টিৰ বিধায়ক ডক্টর রফিকুল ইসলাম সাহেব, সমন্বিতে আমাৰ এই মঞ্চত উপবিষ্ট বিশিষ্ট আমন্ত্রিত অতিথিসকল, বিশিষ্ট শিক্ষাবিদসকল, শিক্ষাদৰদী ৰাইজসকল, আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ হিতৈষীসকল, আমাৰ প্রিন্সিপাল সমন্বিতে শিক্ষক শিক্ষয়িত্রী আর ছাত্র ছাত্রী তথা বৃহত্তর দলগাঁও তথা বৃহত্তর খাৰুপেটীয়া তথা দৰং ডিস্ট্রিক্টৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছো। আপোনালোকক বিশেষভাৱে অভিনন্দন যাচিছো যে আল্লাহ তাআলাৰ অশেষ কৃপাত আৰু আজমল পৰিয়ালৰ তথা মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবৰ বদান্যতাত আজি আজমল ফাউন্ডেশনৰ জৰিয়তে এনেকুৱা এটা পিছপৰা অঞ্চলত ইমান আটকধুনীয়া এখন ইনষ্টিটিউশ্যন আমাক উপহাৰ দিয়া হৈছে। সেইকাৰণে মই দলগাঁওবাসীক অভিনন্দন যাচিছো সমস্ত উত্তৰ অসমৰ এই প্ৰান্তিক অঞ্চলৰ সকলোকে যে এইখন ইনষ্টিটিউশ্যনৰ জৰিয়তে আজি আমাৰ পিছপৰা অঞ্চলৰ অসংখ্য ল'ৰা ছোৱালী নিজক জীৱনক প্ৰতিষ্ঠিত কৰিব পাৰিছে। আমি অতিকৈ সৌভাগ্যৱান আল্লাহ তাআলাৰ ওচৰত যে গোটেইখিনি সম্ভৱ হৈ আছে আল্লাহ তাআলাৰ অশেষ কৃপাত, আৰু বিশেষকৈ আমাক এনেকুৱা এজন নেতৃত্ব আমাক উপহাৰ দিয়াৰ কাৰণে যে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ জৰিয়তে অসমৰ শিক্ষা ক্ষেত্ৰত এক নতুন দিগন্ত আৰম্ভ হৈছে। মৌলানা বদৰুদ্দিন আজমল সাহেবে নিজস্ব প্রচেষ্টাত ব্যক্তিগত বিশেষভাৱে নিজৰ ব্যক্তিগত উদ্যোগত আৰু আজমল ফাউণ্ডেশ্যন মাৰ্কাজুল মাৰিফ হাম হস্পিটেলৰ জৰিয়তে আজি এশখনমান ইনষ্টিটিউশ্যন অসমৰ চুকে কোণে গঢ় দিব পাৰিছে, যিটো এটা ইউনিক ইনষ্টেন্স। আজি 4খন হস্পিটেল ৰুৰেল হস্পিটেল এষ্টাব্লিছ কৰি লাখ লাখ গৰীব দুখীয়া ৰাইজক ফ্ৰী ট্ৰিটমেণ্ট দিয়াৰ ব্যৱস্থা কৰা হৈ আছে। আজি অসংখ্য ইনষ্টিটিউশ্যনৰ জৰিয়তে যিসকল ল'ৰা ছোৱালী এদিন পঢ়া শুনা অসম্ভৱ বুলি ভাবিছিল তেওঁলোকক শিক্ষাৰ এটা নতুন দিশ উন্মোচন কৰি পেলাই আজি তেওঁলোকক সমাজত তেওঁলোকৰ শিৰটো থিয় কৰি দাঁড় কৰাৰ তেখেতে আজি সুযোগটো দিছে। মৌলানা বদৰুদ্দিন আজমল সাহেবে এই আজমল গ্ৰুপ অফ ইনষ্টিটিউশ্যন আৰম্ভ কৰি পেলাই তেখেতে স্লোগানটো দিছিলে আজমল ফৰ এডুকেশ্যন, এডুকেশ্যন ফৰ অল। এই আজমল ফৰ এডুকেশ্যন, এডুকেশ্যন ফৰ অল আজি বাস্তৱত ৰূপ লৈ আছে। আমি চাওঁ অসমৰ চুকে কোণে আমাৰ গাঁও অঞ্চলৰ প্ৰত্যন্ত অঞ্চলৰ বিশেষভাৱে দুখীয়া ল'ৰা ছোৱালীবিলাকে যি দিশত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাই আছে সেইখিনিয়ে এটা নতুন আশাৰ সঞ্চাৰ কৰি আছে আৰু অসংখ্য ল'ৰা ছোৱালী উৎসাহিত হৈ পঢ়া শুনা পালে আগবাঢ়ি আছে। বদৰুদ্দিন আজমল সাহেবে এই আমাৰ গোটেই ইনষ্টিটিউশ্যন কেইখনৰ জৰিয়তে
তেখেতে সকলোকে এটা মেছেজ দিব বিচাৰে, সন্তান আপোনাৰ, শিক্ষা আমাৰ সম্পদ দেশৰ। সন্তান আপোনাৰ, শিক্ষা আমাৰ সম্পদ দেশৰ। আটাইতকৈ ডাঙৰ সম্পদ যদি আমাৰ দেশত গঢ় ল'ব লগা আছে, আটাইতকৈ ডাঙৰ যদি আমি কিবা এটা দি পেলাই দেশক আগুৱাই লৈ যাব বিচাৰো, সেইটো হৈছে সকলোৰ কাৰণে সুশিক্ষাৰ ব্যৱস্থা কৰা। আৰু আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউচনৰ জৰিয়তে এই সুশিক্ষাৰ ব্যৱস্থা কৰি দি পেলাই অসমৰ চুকে কোণে এটা বিপ্লৱৰ আনয়ন কৰিছে মৌলানা বদৰুদ্দিন আজমল চাহাবে। গতিকে মই আজি ইয়াতে উপস্থিত সকলোকে থিয় হৈ মৌলানা বদৰুদ্দিন আজমল চাহাব তথা আজমল ফেমিলিলৈ এটা ডাঙৰ অভিবাদন দিয়াৰ কাৰণে মই অনুৰোধ জনাইছো। মৌলানা বদৰুদ্দিন আজমল চাহাব বিশেষভাৱে আমাৰ কাৰণে এজন মেছিয়া, আমাৰ কাৰণে এটা ডাঙৰ পুৰস্কাৰ, আমাৰ কাৰণে এটা ডাঙৰ দান। আল্লাহ তাআলাৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ সকলোকে। আজি বহুতে জানে যে মৌলানা বদৰুদ্দিন আজমল চাহাবে এনেকুৱা শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰি পেলাই দুখীয়া ল'ৰা ছোৱালীক পঢ়া শুনাৰ সুযোগ দিছে। কিন্তু আমি বহুতে নাজানো যে সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষীৰ, সকলো সংস্কৃতিৰ ল'ৰা ছোৱালীৰ কাৰণে এটা উপযুক্ত শিক্ষানুষ্ঠানৰ তেখেতে ব্যৱস্থা কৰি পেলাই অঞ্চলে অঞ্চলে সকলোকে এটা বিশেষভাৱে আমি এটা সমাজত বান্ধি লোৱাৰ কাৰণে তেখেতে যিটো সোশিয়াল ইন্টিগ্ৰেশন ক্ৰিয়েট কৰি আছে, সেইটো আমি বহুতে নাজানো। আমি নাজানো অকলে তেখেতে ল'ৰা ছোৱালীবিলাকক পঢ়াই ভাল ৰিজাল্ট কৰাই এৰি নিদিয়ে। বদৰুদ্দিন আজমল চাহাব, সিৰাজউদ্দিন আজমল চাহাবৰ নেতৃত্বত আজমল ফাউণ্ডেশ্যন, মাৰ্কজুল মাৰিফৰ প্ৰচেষ্টাত আজি এনেকুৱা কেইটামান ইনষ্টিটিউশ্যন মই আপোনালোকৰ সন্মুখত তুলি ধৰিম যে অকলে আৰ্থিক সাহায্য দি পেলাই ভালকে পঢ়া শুনা কৰাই, ভালকে শিক্ষা দি পেলাই ভাল ৰিজাল্ট কৰোৱাই তেওঁলোকক এৰি দিয়া হোৱা নাই। দুই এটা ইনষ্টেন্স মই আপোনালোকৰ সন্মুখত তুলি ধৰিছো। এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ত ইঞ্জিনিয়াৰিঙৰ কাৰণে JEE যিটো পৰীক্ষা হৈছে, সেই পৰীক্ষাত আমাৰ হুজাইৰ এটা ল'ৰা সঞ্জিত বিশ্বাস, সঞ্জিত বিশ্বাসে IIT দিল্লীত স্থান পাইছে। কোন এই সঞ্জিত বিশ্বাস? কোন এই সঞ্জিত বিশ্বাস? এটা ল'ৰা বানত যাৰ গড় উঠি গৈছিলে, কামপুৰৰ ল'ৰা হয়, বানত গড় উঠি গৈছিলে। মা দেউতা আহি আমাৰ হুজাই এখন বাৰাঘৰত সেই গড়খনৰ কাম কৰি দিয়াৰ পৰিৱৰ্তে টকাৰ সুযোগ পাইছিলে। সেই ল'ৰাটো সম্পূৰ্ণ বিনামূলীয়া 2 বছৰ আমাৰ আজমল সুপাৰ 40 পঢ়াৰ সুযোগ পাইছিলে আৰু পঢ়ি পেলাই আজি সি দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠান IIT দিল্লীত স্থান পাইছে আৰু তাৰ সম্পূৰ্ণ পঢ়া শুনাৰ দায়িত্বটো মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু সিৰাজউদ্দিন আজমল চাহাবে লৈছে। ইয়াতেই শেষ নহয়, ইয়াতেই শেষ নহয়। ব্যতিক্ৰম মৌলানা বদৰুদ্দিন আজমল চাহাব, ব্যতিক্ৰম সিৰাজউদ্দিন আজমল চাহাব, ব্যতিক্ৰম আমাৰ আজমল ফাউণ্ডেশ্যন, য'ত এই ল'ৰাটোক IIT তাৰ 6 লাখ টকাৰ পঢ়াৰ দায়িত্ব লোৱাৰ পিছত 50,000 টকা কেছ এৱাৰ্ড দিয়াৰ পিছত এই ল'ৰাটো বেগৰ টকাৰ কাৰণে তাক হুজাইত মাটি কিনি ঘৰ বনাই দিয়াৰ দায়িত্বটো মৌলানা বদৰুদ্দিন আজমল চাহাবে লৈছে। কাৰ কাৰণে কৰিছে? সঞ্জিত বিশ্বাসৰ কাৰণে। আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবক বহুতে এটা কমিউনিটিৰ কাৰণে কাম কৰা বুলি জানে আৰু সেইটো অপপ্ৰচাৰ কৰি থাকে। সমাজৰ ভাল যিসকলে নিবিচাৰে, সমাজৰ উন্নতি যিসকলে নিবিচাৰে, সমাজৰ আগবঢ়াটো যিসকলে নিবিচাৰে, দেশৰ উন্নতি যিসকলে নিবিচাৰে, তেওঁলোকে বদৰুদ্দিন আজমল চাহাবৰ নিচিনা ব্যক্তিত্বক সমালোচনা কৰে বুলি আমি নিশ্চিত আৰু এইটো প্ৰতিষ্ঠিত এটা ফেক্ট হয়। অমৰ সিং তাপাৰ নাম শুনিছে? অমৰ সিং তাপা এটা গৰীব দুখীয়া ল'ৰা আমি সম্পূৰ্ণ বিনামূলীয়া পঢ়োৱাৰ পিছত বিটছ পিলাৰীৰ নিচিনা এটা উচ্চ শিক্ষা প্ৰতিষ্ঠানত তাক 25 লাখ টকা খৰচ কৰি পেলাই মৌলানা বদৰুদ্দিন আজমল চাহাবে তাতে পঢ়াই আছে। ইয়াৰ উপৰিও আমাৰ কৰণ উপাধ্যায় IIT গুৱাহাটীত ইতিমধ্যে কমপ্লিট কৰি পেলাই এতিয়া আমাজনত
সি ইণ্টাৰ্ণশ্বিপ কৰি আছে 6 লাখ টকা তাৰ ওপৰত খৰচ কৰি পেলাই মহা বদৰুদ্দিন আজমল চাহাবে IIT পঢ়াইছে ইয়াৰ উপৰিও অসংখ্য ল'ৰা ছোৱালী এনেকা বহুত নাম আছে গুড্ডু চৌহান এইবাৰ এই GMC গুৱাহাটী মেডিকেল কলেজত পাইছে যিটো ল'ৰাৰ কোনো ঘৰে নাই মা দেউতাৰ কৰিব লগা একো নাই সেই ল'ৰাটো সম্পূৰ্ণ উঠাই আনি পেলাই আজি তাৰ কাৰণে এখন ভাল মেডিকেল কলেজত স্থান দিয়াৰ উপৰিও ল'ৰাটোৰ কাৰণে এটা ঘৰ বনাই দিয়াৰ দায়িত্বটো মহা বদৰুদ্দিন আজমল সাহেবতে হাতত লৈছে আমি সবেই জানো আজমল সুপাৰ 40 ইতিমধ্যে সম্পূৰ্ণ অসমতে নহয় সম্পূৰ্ণ দেশতে নহয় দেশৰ বিভিন্ন জায়গাত আজমল সুপাৰ 40 লৈ পেলাই মানুহ উৎসাহিত হৈছে আজমল সুপাৰ 40 কাৰণে মৌলানা বদৰুদ্দিন আজমল সাহেবক প্ৰশংসা কৰিছে আজমল সুপাৰ 40 কাৰণে মৌলানা বদৰুদ্দিন আজমল সাহেবক দেশ বিদেশতে তেওঁলোকে সম্বৰ্ধনা যাচিছে যোৱা এক মাহমান আগতে মই ছাৰৰ লগত গৈছিলো লণ্ডনত তাতে লণ্ডনৰ বিভিন্ন প্ৰান্তত বিভিন্ন চহৰত আজি ডিউসবেৰী হোক লেষ্টাৰ হোক ব্লেকবাৰ্ণ হোক এনেকুৱা বিভিন্ন অঞ্চলত তেখেতক মাতি নি পেলাই বিশেষ ব্যক্তিত্বসকল তথা প্ৰতিষ্ঠানসকলে আজমল সুপাৰ 40 যেটো এটা ঐতিহাসিক সফলতা তাৰ কাৰণে সম্বৰ্ধনা যাচিছে ছাৰ গৈছিলে ইউএছৰ বিশেষকৈ চিকাগো ডালাছ এনেকুৱা চহৰবিলাকত বিভিন্ন ইন্টাৰনেশনাল অর্গানাইজেশনে আজমল সুপাৰ 40 তথা আজমল ফাউন্ডেশন আজমল মাৰ্কাজুল মাৰিফৰ যেটো শিক্ষাৰ প্ৰয়াস এইটো হলাগি পেলাই তেখেতক সম্বৰ্ধনা যাচিছে গতিকে বহুত ক্ষেত্ৰত মহা বদৰুদ্দিন আজমল সাহেব সম্পৰ্কে আমি বহুতে নাজানো বা এই অর্গানাইজেশন এই ফ্যামিলিয়ে সমাজৰ কাৰণে কেনেকুৱা কাম কৰি আছে বহুত ক্ষেত্ৰত আমি নাজানো কিন্তু দেশ বিদেশত এই প্ৰশংসা কৰা হৈ আছে আৰু দেশ বিদেশত তাৰ কাৰণে মানুহে ইয়াৰ খোলাক লৈ আছে আমাৰ এটাই চেষ্টা মহা বদৰুদ্দিন আজমল সাহেবে বিশেষকৈ তেখেতৰ যিখিনি ত্যাগ স্বীকাৰ কৰিছে ইতিমধ্যে আমি বহুত সময়ত ছাৰৰ লগত থাকি পেলাই দেখা পাওঁ নিজৰ পৰিয়ালক তেখেতে এৰি আছে বেলেগৰ ল'ৰা ছোৱালীক মানুহ বনাই দেশৰ কাৰণে সম্পদ বনাবৰ কাৰণে তেখেতে জীৱনৰ আৰাম কমফৰ্টক এৰি আছে মানুহক আৰাম শান্তি দিয়াৰ কাৰণে তেখেতে দিনে ৰাতি একাকাৰ কৰি পেলাই এটা অঞ্চলৰ পৰা আৰু এটা অঞ্চললৈ গৈ আছে মানুহৰ মনত এটা আশাৰ সঞ্চাৰ কৰিবৰ কাৰণে গতিকে আমি সকলোৱে তেখেতৰ সুস্বাস্থ্যৰ কাৰণে আৰু দীৰ্ঘায়ুৰ কাৰণে আমি দোৱা কৰিব লাগে ইনশাআল্লাহ বলক ইনশাআল্লাহ দোৱা কৰিম আমি সবে লগতে তেখেতৰ পৰিয়ালৰ বিশেষকৈ আমাৰ সিৰাজউদ্দিন আজমল সাহেব মেনেজিং ট্ৰাষ্টি বৰ্তমানে তেখেত হস্পিটেলত আছে তেখেতৰ কাৰণে দোৱা কৰিব লাগে পৰিয়ালৰ সকলো মেম্বাৰ তেওঁলোকে সকলো ক্ষেত্ৰত আমাৰ সকলো কাম কাজৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আমি দোৱা কৰিব লাগে আজি এইখন শিক্ষা প্ৰতিষ্ঠান যেতিয়া আৰম্ভ কৰিব লগা আছে এদিন মহা বদৰুদ্দিন আজমল সাহেবে দেখা পালে যে অসমত ৰিজাল্ট হোৱাৰ পিছত অসংখ্য ল'ৰা ছোৱালী পঢ়িবৰ সুযোগ নোপোৱাৰ কাৰণে পঢ়া শুনা এৰি দিব লগা অৱস্থাত হৈছে ৰাতি আমাৰ লগত মিটিং কৰিছে আমি বিভিন্ন জায়গাত জুনিয়ৰ কলেজ খুলিব লাগে কলেজ বিলাক কৰিব লাগে ল'ৰা ছোৱালীক পঢ়াৰ সুযোগ দিব লাগে আৰু সেইদিনা ৰাতি মিটিং কৰি পেলাই ৰাতিপুৱা মুজিবুৰ ৰহমান ভাই ফোন কৰিছে মুজিবুৰ ৰহমান ভাই আমি তেতে ছাৰক অনুৰোধ কৰিছিলো ছাৰ একেলগে 10খন কলেজ কৰা নাযাব একেলগে অসুবিধা হ'ব তেখেতে একো শুনা নাই ফোন কৰিছে মুজিবুৰ ৰহমান ভাই এটা বিল্ডিং বড়া চাওক আমি আমাৰ টিম যাব কলেজ আৰম্ভ কৰিব লাগে এদিনৰ ভিতৰত মুজিবুৰ ৰহমান ভাই তেখেতৰ টিমে লৈ পেলাই এইখন কলেজ বাৰাগড়ত আৰম্ভ কৰাৰ ব্যৱস্থা লৈছিলে আজি যোৱা 2010ত এই সুযোগটো দিয়াৰ কাৰণে আজি কেইবাশ ল'ৰা ছোৱালী ইতিমধ্যে এই কলেজৰ পৰা পাছ আউট কৰি পেলাই তেওঁলোকে জীৱনত প্ৰতিষ্ঠিত হৈছে পাতল হাত তাৰিলে নচলিব মুজিবুৰ ৰহমান ভাই আৰু তেখেতৰ টিমৰ কাৰণে হিউজ ৰাউণ্ড অফ এপ্লজ তেওঁলোকৰ অশেষ সহযোগিতাত আজি আমি পাৰ্মানেন্ট কেম্পাছত আহি উপস্থিত হ'ব পাৰিছো বদৰুদ্দিন আজমল সাহেবে এই গোটেই অঞ্চলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে এই পাৰ্মানেন্ট বিল্ডিঙৰ এপ্ৰুভেল দিছিলে আৰু দিয়াৰ পিছত আমাৰ
প্ৰফেসৰ আজমল হক সাহেবৰ নেতৃত্বত আমাৰ গোটেই টিম আহি ইয়াতে আমাৰ বিশেষকৈ এই গাঁৱৰ যিসকল মানুহ আছে সকলোৱে আমাক ইমান সহায় সহযোগিতা আগবঢ়াইছে যাৰ কাৰণে মাত্ৰ 1 বছৰৰ ভিতৰত ইমান ডাঙৰ বিল্ডিং ইমান ধুনীয়া বিল্ডিং এটা শিক্ষা প্ৰতিষ্ঠান অসমতে ইউনিক এটা ইনষ্টেন্স যেটো সম্ভৱ হৈ পৰিছে অলপ কম দিনৰ ভিতৰতে গতিকে মই বিশেষভাৱে আমাৰ ইয়াতে যিসকল অঞ্চলৰ আমাৰ শুভাকাংক্ষীসকল আছে তেওঁলোকক ধন্যবাদ যাচিছো আমি ধন্যবাদ যাচিছো আমাৰ যিসকল অভিভাৱকসকল আছে তেওঁলোকে আমাক যথেষ্ট উৎসাহ সহযোগিতা আগবঢ়াইছে ছাত্ৰ ছাত্ৰীসকল তথা আমাক ডাইৰেক্টলি ইনডাইৰেক্টলি যিসকলে সহযোগিতা কৰিছে তেওঁলোকক আমি যথেষ্ট ধন্যবাদ যাচিছো আৰু বিশেষভাৱে আজি যিসকলে ইমান গৰমৰ মাজত আহি উপস্থিত হৈ পেলাই আমাৰ উৎসাহ যোগাইছে আমি তেওঁলোকক বিশেষভাৱে ধন্যবাদ যাচিছো কালি মই এটা কথা আৰম্ভ কৰিছিলো যে সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই মৌলানা বদৰুদ্দিন আজমল সাহেব আজমল পৰিয়ালৰ যেটো প্ৰচেষ্টা সেইটোৰ এটা ইনষ্টেন্স কালি আপোনালোকৰ সন্মুখত তুলি ধৰি মোৰ বক্তব্যটো সামৰিম যোৱা বছৰ আমাৰ আজমল আইএছ একাডেমি বা আমাৰ কলেজবিলাক সম্পৰ্কে ইতিমধ্যে ডক্টৰ আজাদ সাহেবে কৈছে আপোনালোকক যোৱা বছৰ আমাৰ আজমল ফ্ৰী আইএছ কোচিংৰ পৰা যিসকল ছাত্ৰ যিসকল পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ অসমৰ বিভিন্ন অঞ্চলত তেওঁলোকে সেৱা আগবঢ়াই আছে তেওঁলোকৰ নামটো মই মাতি দিছো শ্ৰীমতী আইৰিছ আৰমান আহমেদ বৰ্তমানে এসিএস হৈ পেলাই শোণিতপুৰত এছিষ্টেণ্ট কমিশনাৰ হৈ কাম কৰি আছে ইহসানুল হুছেইন তেখেতে এসিএস পাস কৰি বৰ্তমানে দৰং ডিস্ট্ৰিক্টৰ এইখন ডিস্ট্ৰিক্টৰ এছিষ্টেণ্ট কমিশনাৰ হৈ আছে আমি তেখেতক মাতিছো তেখেতে গুৱাহাটীৰ পৰা আহি আছে চেষ্টা কৰিব আমাৰ সভাত উপস্থিত হোৱাৰ কাৰণে ক্ৰান্তি দেৱী তেখেতে ওদালগুৰিত এছিষ্টেণ্ট কমিশনাৰ হৈ আছে এসিএস পাস কৰি পেলাই নম্ৰতা বৰুৱা তেখেতে এসিএস হৈ পেলাই বিলাসীপাৰাত তেখেতে পোষ্টিং পাইছে ৰূপক মজুমদাৰ হুজাইল ল'ৰা হয় তেখেতে এসিএস পাস কৰি এছিষ্টেণ্ট কমিশনাৰ কৰিমগঞ্জত মোৰ নিজা ডিস্ট্ৰিক্টত তেখেতে এছিষ্টেণ্ট কমিশনাৰ হৈ আছে গোলাম সাৰৱাৰ হুছেইন এছিষ্টেণ্ট কমিশনাৰ বঙাইগাঁৱত তেখেতে কাম কৰি আছে ত্ৰিচিত্ৰ নাথ মাজুলীৰ ল'ৰা হয় এসিএস হৈ পেলাই বৰ্তমানে ডিব্ৰুগড়ত তেখেতে এছিষ্টেণ্ট কমিশনাৰ হৈ কাম কৰি আছে হিতেশ বড়ো এসিএস হৈ পেলাই বৰ্তমানে তামুলপুৰত তেখেতে কাম কৰি আছে মুকিবুল আলী এসিএস অফিচাৰ হৈ তেখেতে হুজাইত এছিষ্টেণ্ট কমিশনাৰ হৈ কাম কৰি আছে ইয়াৰ ওপৰত ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপত জুবাইৰ আহমেদ বিটিএডিত কাম কৰি আছে ফিৰদৌছুৰ ৰহমান ইন্সপেক্টৰ অফ টেক্সেছ শিৱসাগৰত কাম কৰি আছে জেতুল শিৱম ইন্সপেক্টৰ অফ লেবাৰ তেখেতে পোষ্টিং পাই আছে আশৰাফুল ৱাছিম আহমেদ তেখেতে ইন্সপেক্টৰ অফ লেবাৰ শিৱসাগৰত কাম কৰি আছে আৰু ৰাকেশ কাশ্যপ এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰী তেখেতে কোকৰাঝাৰত কাম কৰি আছে এনেকুৱা সকলো জাতি জনগোষ্ঠী সকলোকে মিলাই পেলাই যি শিক্ষাৰ এটা বাতাবৰণ যি সমাজ সমন্বয়ৰ এটা প্ৰচেষ্টা গোটেই অসমত চেষ্টা চলাই গৈ আছে তাৰ কাৰণে আমি সকলোৱে বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব আজমল পৰিয়ালক ধন্যবাদ যাচিব বিচাৰো আমি আন্তৰিকতাৰে তেওঁলোকৰ সেৱা শলাগ ল'ব বিচাৰো আৰু সকলোকে আমাৰ এই শিক্ষাৰ মিছনটো আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলোৱে একেলগে আমি বদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব আমাৰ যিসকল শুভাকাংক্ষী বিশেষকৈ আমাৰ অলপ বুঢ়াগোহাঁই ছাৰ আছে গায়ত্ৰী গোস্বামী মেডাম আছে আমাৰ এমএলএ দুইজন ডক্টৰ ৰফিকুল ইছলাম সাহেব আৰু মুজিবুৰ ৰহমান ভাই আছে তেওঁলোকক সকলোকে আমি সহযোগিতা আগবঢ়াই আমাৰ এই শিক্ষাৰ মিছনটো আগবঢ়াই লৈ গৈ আমি এখন সমাজ সবল সমাজ গঠন কৰি দেশক আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰি থাকিম এইখিনি কৈ পেলাই সকলোকে ধন্যবাদ যাচি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ